নমস্কাৰ গাইজ, আজি হৈছে 23 নম্বৰ দিন আৰু বহু দিনৰ পৰা ওলাই যাব পৰা নাই। তাৰ কাৰণটো হৈছে অলপ ফুৰিবলৈ গ'লোঁ, প্ৰায় 10 দিনমান হৈ গ'ল। ৰাতিপুৱা এনেকৈ ওলাই যোৱা নাই আৰু আগৰ কেইদিন দিলে বৰষুণ দিলে, সেইবাবে ওলাই যাব নোৱাৰিলোঁ। যেতিয়া উঠোঁ মানে ৰাতিপুৱা তেতিয়া বৰষুণ জাক দিয়ে। চ' আজি ব'লক। এইখিনিতে কথা এষাৰ মনত পৰিছে, আপোনালোকে বাৰু IPL চাই আছেনে? সেইদিনাখন যে মেটচখন আছিলে ইডেন গাৰ্ডেনত ৰাজস্থান ৰয়েলছ আৰু KKR মাজত, তাতে KKR কিন্তু জিকি গ'ল। একচুৱেলি KKR জিকিলে এণ্ড্ৰু ৰাছেলৰ কাৰণে। তেখেতে বিধ্বংসী বেটিং কৰিলে, সেইবাবে 206 ৰান কৰি 207 ৰানৰ টাৰ্গেট দিছিলে। কিন্তু ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগে 6টা বলত যে 6টা 6 মাৰিলে আৰু 205 ৰান হৈ গ'ল, তথাপিও তেওঁলোকে জিকিব নোৱাৰিলে। মাত্ৰ 1 ৰানৰ কাৰণে তেওঁলোকে হাৰি গ'ল। ইয়াতে কথাটো হ'ল, ৰাজস্থান ৰয়েল যিহেতু হাৰিলে, হৰাৰ পিছতো কিন্তু ৰিয়ান পৰাগে এনেকুৱা এটা ইনিংছ খেলিলে, যিটো ইনিংছৰ কাৰণে হৰভজন সিং হওক বা ইৰফান পাঠান, তাৰ উপৰিও যুৱৰাজ সিং আৰু বহুত যিবিলাক এক্স ক্ৰিকেটাৰ, ডাঙৰ ক্ৰিকেটাৰ, তেওঁলোকে মন্তব্য দিছে যে ৰিয়ান পৰাগ এজন ভাল খেলুৱৈ আৰু ভৱিষ্যতলৈ তেওঁ এজন অলৰাউণ্ডাৰ হ'বলৈ গৈ আছে। তাৰ উপৰিও ইণ্ডিয়ান টীমৰ কাৰণে তেখেত যে যোগ্য, সেই কথাটো তেওঁলোকে মন্তব্য দিছে। চ' আপোনালোকে বাৰু কি বুলি ভাবিছে, আপোনালোকে কিন্তু কমেণ্টত জনাব যে ৰিয়ান পৰাগ আমাৰ অসমৰ এজন ভাল খেলুৱৈ, এজন তাৰ উপৰিও এজন তেখেতে ভাল কেপ্টেইনো কৰিছে এইবাৰ ৰাজস্থান ৰয়েলছৰ হৈ। কিন্তু কথাটো হ'ল, তেখেতে প্ৰথমবাৰ কাৰণে কৰিছে, সেইবাবে হয়তো তেখেতে প্ৰতিখন মেটচ জিকিব পৰা নাই। কিয়নো 4খন মেটচ এতিয়ালৈকে হৈ গ'ল, যি LSGৰ লগত হৈছিলে এবাৰ 1-2 ৰানৰ কাৰণে হাৰিছে, তাৰপিছত DCৰ লগত 1-2 ৰানৰ কাৰণে হাৰিছে, RCBৰ লগত 1-2 ৰানৰ কাৰণে হাৰিছে। চ' তেওঁলোকৰ বেড লাক একচুৱেলি, সেইবাবে ৰাজস্থান ৰয়েলছে জিকিব পৰা নাই। এইবাৰ ৰাজস্থান ৰয়েলছ এতিয়া পইণ্টছ টেবুলত চাবলৈ গ'লে প্ৰায় 8 নম্বৰ নে 9 নম্বৰত আছে, মানে একেবাৰে তলত বুলি ক'লেও বেয়া নহয়। মাত্ৰ 3খন মেটছে তেওঁলোকে জিকিছে আৰু ৰিয়ান পৰাগৰ কেপ্টেইনশ্বিপ মাত্ৰ 2খন মেটছে তেওঁলোকে জিকিছে। চ' ৰিয়ান পৰাগ আৰু শিকিবলগীয়া বহুত কথা আছে। তেওঁ যেতিয়া প্ৰেজেণ্টেশ্যন যেতিয়া দিছে, যেতিয়া মেটচখন হৰাৰ পিছত তেওঁ যেতিয়া প্ৰেজেণ্টেশ্যন দিয়াৰ পিছত তেওঁ কৈছে যে তেওঁৰ কিছুমান মিছ কেলকুলেশ্যন হৈছে কাৰণে তেওঁ একচুৱেলি মেটচখন হাৰিছে বুলি তেওঁ এটা মন্তব্য দিছে। চ' আমি ক'ম যে ৰিয়ান পৰাগে আকৌ ভালকৈ খেলক আৰু 2-3খন মেটচ আছে, সেইকেইখন মেটচ ভালকৈ খেলক, সেইবুলিয়ে ক'ম। চ' আজিলৈ আহিছোঁ, ধন্যবাদ।